শিৱসাগৰৰ হাঁহচৰা ভোগালীৰ প্ৰস্তুতি সাজিছে দৃষ্টিনন্দন ভেলাঘৰ। মাঘৰ বিহু ভোগালী অসমীয়া হিয়াৰ আমুঠৌ। এনে পৰিস্থিতিত অসমৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। শিৱসাগৰ জিলাৰো ইয়াৰ ব্যতিক্ৰম নহয়। জিলাখনৰ হাঁহচৰা লেবাং গাঁৱত দেখা গৈছে ভোগালীৰ উৎসাহ। আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে ভেলাঘৰ। আনহাতে গাঁৱৰ মহিলাসকলে সকলোৱে মিলি পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত। উল্লেখযোগ্য যে বিগত 5 বছৰ ধৰি লেবাং গাঁৱৰ ৰাইজে ভেলাঘৰ সাজি স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই বুলিও সকলো ব্যস্ত হৈ পৰিছে ভোগালী বিহু একেলগে উদযাপনৰ বাবে। পুৰুষ মহিলা সকলো মিলি মেজি তথা ভেলাঘৰ বনোৱাত ব্যস্ত হৈ পৰিছে। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আটকধুনীয়া ভেলাঘৰ। পাৰ্থপ্ৰতিম বৰুৱা ৰিপৰ্ট, পাটকাই টিভি। আজি ভোগালী উৰুকা। ভোগালী উৰুকাত ঢেকিহাল আখলত ব্যস্ত শিৱসাগৰ হাঁহচৰাৰ হলগুৰীয়া আৰু চাওদাং গাঁৱৰ জীয়ৰী বোৱাৰী। নঙলামুখত হেঁপাহৰ ভোগালী। আজি ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা। ভোগালী বিহুটিক আদৰিবলৈ প্ৰতিজন অসমীয়াৰ মাজত দেখা গৈছে উৎসাহ উদ্দীপনা। উৰুকাৰ দিনা শিৱসাগৰ হাঁহচৰা হলগুৰীয়া গাঁৱৰ লগতে চাওদাং গাঁৱৰ জীয়ৰী বোৱাৰীক দেখা গ'ল ঢেকিহালত ব্যস্ত আখলত পিঠা পনা লগতে ভোগালীৰ জলপান তৈয়াৰ কৰাত। নিশালৈ হাঁহচৰা হলগুৰীয়া ৰাইজে একত্ৰিত হৈ মাছ মাংসৰ সৈতে ভোজ ভাতৰ আয়োজন কৰিছে। মুঠৰ ওপৰত গাত ততেই নাই। শিৱসাগৰৰ হাঁহচৰা হলগুৰীয়া গাঁৱৰ জীয়ৰী বোৱাৰী কিয়নো বিগত বৰ্ষত কাহ আৰু কৰোনা মহামাৰীৰ বাবে বাপতি সাহোন ৰঙালী বিহুটি ভালদৰে উদযাপন কৰিব পৰা নাছিল অসমীয়াই। কিন্তু এতিয়া যেন প্ৰতিজন অসমীয়াৰ মাজত উৎসাহ উদ্দীপনাৰে বিহুগীত জুৰি হেঁপাহৰ ভোগালী বিহুটিক আদৰিবলৈ উৰুকাৰ দিনা ব্যস্ত হৈ পৰিছে। পাৰ্থপ্ৰতিম বৰুৱা ৰিপৰ্ট, পাটকাই টিভি।
মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰখি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰখি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মা মানে আৰু ৰাতিপুৱাৰ পৰা আমি প্ৰস্তুতি চলাই আছোঁ নিজৰ নিজৰ মতে সকলোৱে নিজৰ নিজৰ কাম মাহঁতে পিঠা পনা বনাইছে আইতাহঁত আহিছে আমাৰ ঘৰলৈ সকলোৱে আৰু আমাৰ ঘৰতে আনন্দ ফূৰ্তিয়ে পিঠা পনা বনাইছোঁ আৰু তেনেকৈ বনোৱাত যথেষ্ট আনন্দ যিহেতু ভোগালী বিহু আনন্দৰ বিহু সেইকাৰণে আমি তেনেধৰণে প্ৰস্তুতি চলাইছোঁ খাম মানে আৰু কি জা জলপানটো খামেই ভোগালী বিহু হিচাপে আৰু বিভিন্ন ধৰণৰ পিঠা নিশালৈ ভোজ ভাত আৰু মাছ মাংসৰে যোনে যেনেকৈ পাৰে তেনেকৈ আনিব আৰু যোগাৰ কৰিছে বৰ্তমান যি আছিলে ভোগালী বিহু বা নৱপ্ৰজন্ম হিচাপে নৱপ্ৰজন্ম জানিবা যদি ভোগালী বিহু পাৰ্থক্য দিছে বৰ্তমানৰ আৰু আগৰ যি ভোগালী বিহু বৰ্তমানৰ আগৰ ভোগালী বিহু পাৰ্থক্য বুলি ক'লে মইতো অতীতৰ ভোগালী বিহু দেখা নাই কেনেকুৱা মই কিতাপে পত্ৰই যিখিনি পঢ়িছোঁ বা মোক বয়োজ্যেষ্ঠসকলে যিখিনি কৈছে মোৰ ককা আইতা হওক মোৰ মা দেউতা হওক যিখিনি কৈছে সেইখিনি মতেতো যথেষ্ট পাৰ্থক্য আছে বুলিয়ে শুনিছোঁ কাৰণ আজিকালি আগৰ যিটো বিহু বুলি উৎসাহ আজিকালি সেইটো নাইকিয়াই হৈ গৈছে প্ৰায় সকলোৱে মানে নিজৰ কামতে ব্যস্ত বিহু বুলিও কাৰো আহৰিয়ে নাইকিয়া হ'ল এতিয়া সেইকাৰণে আজি এনেধৰণে আমাৰ ঘৰতো প্ৰস্তুতি এনেকৈয়ে চলাইছোঁ মই আজিলৈকে এনেকুৱা দেখা নাই আজি যেনেদৰে আমাৰ ঘৰত প্ৰস্তুতি চলাইছে আজিলৈকে এনেকুৱা হোৱা নাই আৰু এইবাৰ ব্যতিক্ৰম যিহেতু আমি ৰঙালী বিহু উদযাপন কৰিবলৈ নাপালোঁ সেইকাৰণে ভোগালী বিহুত আমি যথেষ্ট আনন্দ কৰিম আৰু লগতে আগৰ দিনত যেনেকৈ বয়োজ্যেষ্ঠজনক সেৱা কৰা হৈছিলে বৰ্তমান সময়ত সেইবিলাক মোৰ মতে নাই যিহেতু আমিও নিজৰ বয়োজ্যেষ্ঠজনক সঁচা কথা ক'বলৈ গ'লে সেৱা নকৰোঁ ৰাজহুৱাভাৱে সকলোৱে সেৱা কৰে ইজনে সিজনক বাট মানে কিছুমান কথাত বয়োজ্যেষ্ঠজনক সন্মান নকৰা নিচিনাই হয় আৰু তাৰ উপৰিও মেজি যেনেকৈ পুৱতি নিশা এজন উঠি আগৰ দিনত মই শুনামতে পুৱতি নিশা এজন মানুহ উঠি আহে বয়োজ্যেষ্ঠজন উঠে আৰু তেওঁ মেজি জ্বলায় গা ধুই কিন্তু আমাৰ বৰ্তমান সময়ত কোনো পুৱতি নিশা উঠিও নাহে এনেকুৱাতো নিয়ম নাই আৰু যিহে ঠাণ্ডা সেইকাৰণে পুৱতি নিশাটো কোনো উঠি নাহে সেয়াই আৰু আজি ভোগালী বিহু সকলো অসমবাসীলৈকে মই ভোগালী বিহু লগ জনাইছোঁ ভোগালী বিহু বুলি আজি আমি বহুত প্ৰস্তুতি চলাইছোঁ কাৰণ যোৱাবাৰ এতিয়া মানে ৰঙালী বিহুটো আমি 20 চনৰ কৰোণা মহামাৰী বহুত মানে দুখেৰে পাৰ হ'ল মানুহ কৰোণাৰ কাৰণে ভিতৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা হ'ল গতিকে আমি বহাগ বিহুটো ৰঙালী বিহু আমি উদযাপন কৰিব নোৱাৰিলোঁ গতিকে এতিয়া আমি ভোগালী বিহুটো উদযাপন কৰিবলৈ পাই বহুত আনন্দিত হৈছোঁ কাৰণ আজি উৰুকাৰ আয়োজন মানে গধূলিকৈ ভোজ ভাত খোৱা হ'ব সকলোৱে মিলি আমি মাছ মাংস আদি কৰি পনীৰ নিৰামিষ সকলোৱে যে যেনেকৈ পায় তেনেকৈ আমি খাবলৈ আয়োজন কৰিছোঁ কাৰণ বহুদিনৰ মূৰত ভোগালী বিহুটো পাইছোঁ সেইকাৰণে তাৰমানে আমি সকলোৱে ভাল পাইছোঁ আৰু আনন্দ পাইছোঁ আমি ভোগালী বিহুটো ভালদৰে উদযাপন কৰিবলৈ ভাবিছোঁ সমগ্ৰ অসমবাসীক কি হ'ব সমগ্ৰ অসমবাসীক ভোগালী বিহু লগ জনাইছোঁ আৰু সকলোৱে যাতে সুখলে থাকক আনন্দৰে থাকক সেয়ে আমাৰ ফালৰ পৰা সকলোলৈকে শুভেচ্ছা থাকিল বনোৱা হৈছে পিঠা বনাইছোঁ ধৰক তিল পিঠা তেল পিঠা সুতুলি পিঠা আৰু আমাৰ নাৰিকলৰ লাড়ু তাৰপাছত মালপোৱা আদি কৰি আৰু নিমকি চিমকি ধৰক সেইখিনি আমি যে যেনেকৈ যিমান পাৰিছোঁ সিমানখিনি আয়োজন কৰিছোঁ কাৰণ ভোগালী বিহু মাঘ বিহুটো ভোগালী বিহু ভোগৰ উৎসৱ গতিকে আমি সকলোখিনি মানে আয়োজন কৰিছোঁ
মই পাৰ্থপ্ৰতিম বৰুৱা আজি উপস্থিত আছো শিৱসাগৰ জিলাৰ যি লেবাং গাঁও এই লেবাং গাঁৱত মই যিহেতু আজি উপস্থিত আছো মই আপোনালোকক মই দেখাবলৈ বিচাৰিছো যে কি যি অসমীয়া যি বাপতিসাহোন যি ভোগালী বিহু এই ভোগালী বিহুৰ ব্যাপক ইয়াতে প্ৰস্তুতি গঢ়ি তুলিছে এই গাঁৱৰ ৰাইজসকলে মোৰ সহযোগ মই প্ৰথমে দেখাব বিচাৰিছো কিছুমান এটা ভেলাঘৰ বনাইছে মই সহযোগ দেখাব কৈছো যে কি চক কি এটা ধুনীয়া এটা আটক ধুনীয়া এটা ভেলাঘৰ নিৰ্মাণ কৰিছে তেওঁলোকৰ গাঁৱৰ ৰাইজসকলে এয়া দেখা পাই আছে আপোনালোকে ভেলাঘৰৰ দৃশ্য যিহেতু সম্পূৰ্ণ হোৱা নাই যদিও তথাপিতো তেওঁলোকে অহৰ্নিশে আপোনাৰ সম্পূৰ্ণ ৰাতি 8-9 বজালৈকে তেখেতলোকে এই ধৰণে ভেলাঘৰৰ যি নিৰ্মাণ কাৰ্য কৰি আছে তেওঁলোকে কৰিয়ে গৈ আছে মোৰ সহযোগ মই এইফালে অকণমান দেখাবলৈ কৈছো যে কি এই লেবাং গাঁৱৰ মহিলাসকলে ইয়াতে সমজুৱাভাৱে কিছুমান পিঠা পনা ইয়াত বনাই থকা মই দেখা পাই আছো যে কি এইফালে দেখাবলৈ কৈছো মোৰ সহযোগ কৰিছো চাওক এয়া কি এটা সুন্দৰ দৃশ্য বুলি ক'ব লাগিব যিহেতু মাঘৰ বিহু যি ভোগালী বুলি কয় এই ভোগৰ উৎসৱ এই ভোগালী উৎসৱৰ লগত যিহেতু সংগতি ৰাখি তেখেতলোকে কিছুমান পিঠা পনা ইয়াত বনাই থকা হৈছে দেখা পাইছে আপোনালোকে বাইদেউ মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছো যে দেখা পাইছো যে আপুনি পিঠা পুৰি আছে কেনেকুৱা অনুভৱ আজি বিহু কেনেকুৱা কি ভোগালী বিহু হয় আমাৰ বিহু আহিলে ভালেই লাগে কিন্তু এতিয়া বহুত আনন্দ লাগিছে যে আমি বহাগৰ বিহুটো পাতিবলৈ নাপালো কৰোণাৰ কাৰণে এতিয়া আমি হেঁপাহৰ ভোগালী বিহুটো ইয়াত বহুত তাৰমানে কি বহুত ফূৰ্তি কৰিম বুলি ভাবিছো মানে এতিয়া আমি যিহেতু বহাগৰ বিহুটো নাপালো এতিয়া মাঘৰ বিহুতে বহুত ফূৰ্তি কৰিম আৰু তাৰমানে কি বনোৱা আছে আপোনালোকে তিল পিঠা বনাইছো ইয়াত তেল পিঠা বনাইছে তাৰপৰা এইভাগে আমি ঘিলা পিঠা আৰু কিবা কিবি বহুত বনোৱা হৈছে হয় মোৰ সহযোগ মই দেখাবলৈ কৈছো এখেতে কি সুন্দৰভাৱে কিছুমান তেল পিঠা চৰি মোৰ ভুল হৈছে তিল পিঠা হয় আৰু অকণমান আগুৱাই আহিবলৈ কৈছো সহযোগ এইফালে ইয়াত তেল পিঠা পুৰি আছে এইফালে মই দেখাব বিচাৰিম ইয়াত তেল পিঠা পুৰিছে বাইদেউ তেল পিঠা পুৰিছে আপুনি কেনেকুৱা লাগিছে পিঠা আজি পুৰি ধৰি লওক সমজুৱাকে আপোনালোক আহিছে ওলাই ভাল লাগিছে বহুত ভাল লাগিছে প্ৰতি বছৰ এইডোখৰত পতা হয় আজি 4-5 বছৰ মানে এইডোখৰতে হেৰি কৰি থকা হৈছে ভাল লাগিছে আৰু এগৰাকী মহিলা আছে তেওঁ পিঠা পুৰি আছে মই তেওঁৰ পৰা জানিব বিচাৰিম যে বাইদেউ আপুনিও তিল পিঠাই পুৰি আছে নিশ্চয় আপুনি ঘৰতে খুন্দিছিলে কিবা কেনেকে ঘৰত ঢেঁকীত ফুটি অনা ইয়াতে আকৌ পুৰি এনেকে সকলো ৰাইজলৈকে চাহ খাম এনেকে বনাই হৈছে হয় যিহেতু বাইদেউ আমি জানো যে যিটো মাঘৰ বিহু ভোগালী কয় ভোগৰ উৎসৱ সেই ভোগৰ উৎসৱত আপোনালোকৰ আৰু কি আছে ইয়াত ব্যঞ্জন কি আয়োজন কৰিছে আপোনালোকে বিহু বুলি ইয়াৰ উৰুকা নিশা আমি এসাঁজ লগে ভাগে সকলোৱে মিলি ভোজ ভাত খোৱা হয় তাত থাকিব হাঁহৰ মাংস আৰু কোমোৰা তাৰপিছত আৰু বৰা চাউলৰ ভাত চেৰা দিয়া বৰা চাউলৰ ভাত চুঙা চাউলো থাকিব লগত মাংস পুৰা থাকে গাহৰি মাংস এয়াই ব্যঞ্জন আৰু হয় নিশ্চয়কৈ মই দৰ্শকসকল মই আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো যে যিহেতু ভোগৰ উৎসৱ ভোগালী হয় সেই ভোগালীত সকলোৱে লগে ভাগে এসাঁজ খোৱা সকলোৱে মানসিকতা থাকে মই মোৰ সহযোগী মই আৰু অকণমান আমি একেবাৰে আগুৱাই যাব বিচাৰিছো যে এয়া দেখা পাইছে আপোনালোকে এটা ভেলাঘৰ এই যি লেবাং গাঁৱৰ ৰাইজসকল আছে যুৱকসকল আছে তেখেতলোকে ইয়াতে বনাই আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছো চাওকচোন কি এটা ধুনীয়াকৈ এটা ভেলাঘৰ নিৰ্মাণ কৰি আছে এওঁলোকে আহক আমি আৰু অকণমান আগুৱাই যাওঁ তেখেতলোকক মই দৰ্শকসকল মই দেখাবলৈ চেষ্টা কৰিছো এয়া দেখা পাইছে আপোনালোকে এটা সুন্দৰ দৃশ্য বুলি ক'ব লাগিব যিহেতু অসমীয়া সমাজ জীৱনৰ লগত জড়িত যি ভেলাঘৰ এই ভেলাঘৰত তেখেতলোকে সম্পূৰ্ণ ইয়াতে কাম কৰি থকা দেখা পাইছো মই এজন যুৱক আছে মই দাদা মই আপোনাৰ ওচৰৰ পৰা ওচৰলৈ আহিছো যিহেতু কওকচোন আপোনালোকে কেতিয়াৰ পৰা এনেধৰণে আমাৰ পৰম্পৰা কি বুলি কয় আমাৰ এইটো চলি আছে ৰাইজে আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া ককাইদেউ মোৰ ভাইটি ভণ্টি চবেই লগ খাই এই নৰা কাটি ইটো মেজি বনাইছো এনেকে ঘৰ বনাইছো যোৱা বছৰ নাও বনাইছিলো এই বছৰ নতুন আকৃতিত এইটো হেৰি ক'লে দাদাই ক'লে এনেকে আমাৰ ঘৰ এটা বনাই মানুহ তাৰপিছত সহযোগ কৰিবলৈ ক'লে তাকে এতিয়া কৰি আছো আৰু কিমান দিনৰ পৰা কৰি আছে আপোনালোকে আমাৰ দিনত কৰিবলৈ চবৰ চাকৰি কাৰোবাৰ আছে আমাৰ ঘৰৰ সমস্যা থাকে না সেইকাৰণে ৰাতি প্ৰায় আমি কেতিয়াবা সময় সুবিধা পালে দিনতো আহোঁ দুই এটা ৰাতি হ'লে আমাৰ গোটেইখিনি মানুহখিনিয়ে গোট খাই তাৰপিছত আমি গোটেইখিনি কামখিনি কৰোঁ কেনেকুৱা অনুভৱ এতিয়া বৰ্তমান যিহেতু ভোগৰ যিটো ভোগালী বুলি কয় অসমীয়া ভোগালী উৎসৱ বুলি ক'লে মনত আনন্দ ফূৰ্তি আৰু এতিয়া ধান চান কাটি মানুহে প্ৰায়ভাগ মানুহে আজৰি হৈছে পিঠা পনা বনাব এতিয়া ৰাইজে এসাঁজ খাব আমাৰ
পৰিৱেশটো গোটেইখিনি মানুহখিনি লগ খাই গাঁওখনৰ লেবাং গাঁও সংস্কৃতিটো ৰক্ষা কৰিছে সেইকাৰণে আমি আৰু কি ক'ম আৰু এইখিনিকে কৈছো হয় দৰ্শকসকল মই যিহেতু এতিয়া বৰ্তমান যিহেতু মই উপস্থিত আছো শিৱসাগৰ জিলাৰ মই কৈ আছো আগতো কৈছো যে কি শিৱসাগৰ জিলাৰ হাঁহচৰ যি লেবাং গাঁও আছে সেই লেবাং গাঁৱৰ যি কৃষি পথাৰ আছে পথাৰত তেখেতলোকে কি এটা সুন্দৰ পৰিৱেশত তেখেতলোকে ইয়াতে ভেলাঘৰ সাজি দিছে মই মোৰ সহযোগী আকৌ এবাৰ কৈছো কি ভেলাঘৰটো এবাৰ দেখাবলৈ কৈছো যিহেতু ইয়াত কোনো আৰ্টিফিচিয়েল নাই ইয়াত ধৰি লওক বাঁহ আৰু নৰাৰে যি ভেলাঘৰ ইয়াতে নিৰ্মাণ কৰিছে তেখেতলোকে ইয়াতে কেইবাদিনো আপোনালোকে তেখেতলোকে কষ্ট কৰিছে যিহেতু তেখেতলোক কৃষি কৰ্মৰ লগত জড়িত লগতে কিছুমান চাকৰিয়াল ধৰি লওক ব্যক্তি আছে কিছুমান দিন হাজিৰা কৰি থকা ব্যক্তিও আছে ইয়াতে যুৱক আছে ধৰি লওক তেখেতলোকে এটা কষ্ট সম্পূৰ্ণ সন্ধিয়াৰ পৰা ৰাতিলৈকে তেখেতলোকে এনেধৰণে ভেলাঘৰ নিৰ্মাণ কৰি তেখেতলোকে আজি সম্পূৰ্ণ হোৱা নাই যদিও এই ধৰণে ভেলাঘৰ নিৰ্মাণ কৰি তেখেতলোকে ভোগৰ উৎসৱ ভোগালীক আয়োজন কৰাৰ চেষ্টা যি কৰি আছে তাক শলাগিবলগীয়া নিশ্চয় মই পুনৰ আকৌ সেই যি পিঠা পনা বনাই আছে তেখেতলোকৰ ওচৰলৈ যাবলৈ বিচাৰিছো যে কি আমি জানিব বিচাৰিম পৰৱৰ্তী সময়ত কাইলৈ পৰা যিহেতু কাইলৈ পৰহিলৈ পৰা যেতিয়া ভোগৰ যি উৎসৱ ভোগালী হ'ব তেতিয়াহ'লে কেনেধৰণে পাৰ কৰিব বাইদেউ মই আপোনাৰ ওচৰলৈ পুনৰ আহিব বিচাৰিছো আপোনালোকে এই পিঠা যেতিয়া পুৰি আছে আলহী অতিথিটো নিশ্চয় আহিব হয় কেনেকুৱা ধৰি লওক আপোনালোকৰ এটা অনুভৱটো কেনেকুৱা হৈছে যে আলহীকটো কিছুমান খুৱাব লাগিব আৰু গাঁৱৰ ৰাইজৰ লগতো আপোনালোকে সহযোগ কৰিব লাগিব ভাল লাগে আমিতো আলহীটো কাৰণে যোগাৰ কৰা হয় ধৰক পিঠা পনা খুৱাই ভাল লাগে হয় আপোনালোকে এতিয়া যিহেতু দুদিনৰ পাছতে ভোগৰ উৎসৱ ভোগালী হ'ব আপোনালোকৰ কিবা বিহু কিবা গান গাব কিবা মন নাযায় নেকি সকলোৱে যদি মিলি যদি বিহু এটা যদি গায় হয় নেকি কোনগৰাকী ফালৰ পৰা প্ৰথম আৰম্ভ হ'ব প্ৰথমতে হয় নেকি নিশ্চয় 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 দৰ্শকসকল মই আপোনালোকক দেখাবলৈ আহিছো যে বাইদেউ প্ৰথম যদি নিশ্চয় নাচ এটা হ'লে আৰু ভাল হয় থিয় হৈ লওক হয় 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 আমি দৰ্শকক মই মোৰ সহযোগী মই অকণমান কিনা আহিবলৈ মই ক'বলৈ চেষ্টা কৰিছোঁ যে আপোনালোকে কেনেকুৱা ধৰণৰ কি নাচ নাচিব বাইদেউ মই আপোনালোকক প্ৰথমতে জানিব বিচাৰিছোঁ যে বিহু কেনেকুৱা বিহু হ'ব মানে এতিয়া বিহু বুলি ক'লে বহাগ বিহুলৈকে মনত পৰে সেইটো তেনেকুৱাই কিবা গান এটা গাই এতিয়া নাচিব লাগিব হয় নিশ্চয় আমি ইমান মানে ঘৰৰ সমস্যাৰ মাজতো ইয়াত আমি সকলোৱে হাঁহি ফূৰ্তিয়ে এসাঁজ খাওঁ সেইটোৱে তাৰমানে এতিয়া চবৰে ভাল লাগে আৰু আমি এনেকৈ কৰিও আহিছোঁ আগলৈও কৰি থাকিম বুলি আমি ভাবিছোঁ হয় হয় নিশ্চয় আৰম্ভ কৰক আপোনালোকে হয় দৰ্শকসকল মই আপোনালোকক মই শিৱসাগৰ জিলাৰ হাঁহচৰ যি লেবাং গাঁও আছে লেবাং গাঁৱৰ পৰা মই যিহেতু এতিয়া সম্পূৰ্ণ পোনপটীয়া সম্প্ৰচাৰত আছো মই এখেতলোকৰ যি মহিলাসকল আছে গাঁৱৰ মহিলাসকল তেখেতলোকে কিছুমান বিহু প্ৰদৰ্শন কৰোঁ বুলি কৈছে মই চাই লওঁ আহকচোন আমি কি কেনেকুৱা ধৰণে বিহু প্ৰদৰ্শন কৰে তেখেতলোকে আৰম্ভ কৰক মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি সদায় গেলা মৰমত যদি দিয়া মৰমৰ মাত দেখিলে সুন্দৰ সুন্দৰ দৰ্শকসকল শুনা পাইছে আপোনালোকে তেখেতলোকে আজি বিহু নৃত্য কৰি আছে তেখেতলোকে এই মুহূৰ্তত আহো বুলি নকবা মাজনীয়া মোৰে পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানীটো কি থাকোতে শুননি হাতত চৰিয়ালৈ পানীটো কি থাকোতে শুননি মাজনীয়া হ'বনো পানী লগা জ্বৰ হয় দৰ্শকসকল আপোনালোকক মই যিহেতু পোনপটীয়া সম্প্ৰচাৰত মই আছো যে তেখেতলোকৰ মই যি আনন্দ উল্লাস মই দেখাবলৈ চেষ্টা কৰিলোঁ যিহেতু আপোনালোকেও দেখা পাইছে যে তেখেতলোকে কি এটা সুন্দৰ এটা মুহূৰ্ত পাৰ কৰি আছে
হয় আৰু এগৰাকী নাচিম কৈছে মই তেখেতৰ পৰা জানিব বিচাৰিছো বাইদেউ আপুনি নাচিব বিচাৰিছে মোবাইলত নাচিব বিচাৰিছে এইফালে মই শিৱসাগৰৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা